বিভিন্ন বিষয়বস্তুৰ ওপৰত আপোনালোকে পৰিপূৰক প্ৰশ্ন সুধিলে মই উত্তৰ দিম। আজি আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানী ল'ৰা হেলিকপ্টাৰ লৈ ধুবুৰীৰ কিছু ঠাইত অহাৰ পিছত কেইদিনমানৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে হেলিকপ্টাৰলৈ গৈ তাৰ মানুহসকলক উঠি যাবৰ কাৰণে কেমেৰাত বন্দী হোৱাকৈ নিৰ্দেশ দিছিল আৰু পৰৱৰ্তী সময়ত দৰকাৰ হ'লে খোলাকৈ গুলি কৰাৰো নিৰ্দেশ দিছিল, যিটো ঘোৰ অন্যায় কথা, যিটো আইন বিৰোধী কথা। তাৰ পিছৰখিনি আপোনালোকে সকলোৱে দেখিছিল যে সেই অসহায় মানুহসকলৰ ঘৰবিলাক কেনেকৈ বুলডেজাৰ লগাই, কেনেকৈ পুলিচ বাহিনী আক্ৰমণ কৰি তেওঁলোকক ভীতিগ্ৰস্ত কৰিছিল, কেনেকৈ বিনাইছিল, সেই কথাখিনি আপোনালোকে দেখিছিল। আমি যাওঁতে যেতিয়া মানুহখিনিয়ে কান্দিছিল, তেওঁ বহুত ক্ষেত্ৰত উপলঙাও কৰা আপোনালোকে পৰিলক্ষিত হৈছিল আৰু বহুতে এই ক্ষেত্ৰত আইনৰ আশ্ৰয় লৈছিল আৰু বহুতে আইনৰ ওচৰত যাবলৈও তেওঁলোকে ভয় কৰিছিল। বিলাসীপাৰাৰ যিখিনি মাটিত সন্তোষপুৰৰ পৰা আদি কৰি কেইবাখনো গাঁও বৃহত্ত চাপৰ বুলি কৈ পেলাই যিখিনি এভিকশ্যন হৈছিলে, সেই এভিকশ্যন হোৱা ঠাইটুকুৰত 3টা কেটেগৰী লেণ্ড আছে। এটা হ'ল চৰকাৰৰ এলটমেণ্ট, এটা হ'ল খাছ মাটি চৰকাৰী লেণ্ড আৰু এটা হ'ল ম্যাদী বট্টা লেণ্ড। গুৱাহাটী মহামান্য হাইকোৰ্টে, উচ্চ আদালতে, উচ্চ ন্যায়ালয়ে যিসকল মানুহ এলটমেণ্ট পাই তেওঁলোকক এভিকশ্যন কৰিবৰ কাৰণে ভয় খাই পেলাই কোৰ্টৰ ওচৰলৈ গৈছিল, কোৰ্টে তেওঁলোকক ষ্টে অৰ্ডাৰ দিছে, এভিক নকৰিবৰ কাৰণে ষ্টে অৰ্ডাৰ দিছে। খাছ মাটি যিখিনি আছিল সেই লোকসকলৰ কাৰণেও এটা কেছ চালাকুদ্দিন বুলি আৰু তেওঁলোকৰ সহযোগীসকলে কৰিছিল। আপোনালোকে আজিকালি নেটত সকলো পোৱা যায়, আপোনালোকে চাব পাৰে। সেই সময়ত ছিংগুল বেঞ্চে এটা অৰ্ডাৰ দিছিল যে খাছ মাটিত থকা লোকসকলক ইণ্ডিভিজুৱেলি নটিচ দি তেওঁলোকক চৰকাৰে এভিকশ্যন কৰিব লাগে। পৰৱৰ্তী সময়ত গুৱাহাটীৰ ডিভিজন বেঞ্চটো অৰ্ডাৰ বুলি কয়, কোৰ্ট অৰ্ডাৰ দি এতিয়া গোটেই অসমৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য হ'ব যে খাছ মাটিত ইণ্ডিভিজুৱেল নটিচ নিদিয়াকৈ চৰকাৰে কোনো ধৰণৰ এভিকশ্যন কৰিব নোৱাৰিব বুলি এইটো কোৰ্ট অৰ্ডাৰ অৰ্থাৎ ডিভিজন বেঞ্চৰ অৰ্ডাৰ আছে। এই গোটেই অৰ্ডাৰখিনি জলাঞ্জলি দি চৰকাৰে আইন হাতত লৈ কেনেকৈ এভিকশ্যন কৰিছিল সেই কথাখিনি সকলোৱে দেখিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা আছিল যে আৰু এটা কেটেগৰী আছিল, সেইখিনি হ'ল পাট্টা মাটি যিসকলে আইনৰ আশ্ৰয় লৈছিল সেই লোকসকলক ভয় ভীতি খুৱাই তেওঁলোকক অত্যাচাৰ কৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে তেওঁলোকৰ লাইনটো কাটি দিছিল, ইলেক্ট্ৰিচিটি তেওঁলোকৰ কাটি দিছিল। সেই সময়তে ধুবুৰীৰ MP হিচাপে মই মাননীয় উপায়ুক্ত ডাঙৰীয়াৰ কাৰ্যালয়লৈ গৈছিলোঁ। উপায়ুক্ত ডাঙৰীয়াই মই যোৱাৰ উমান পাই ততাতৈয়াকৈ অফিচৰ পৰা গুচি আহিছিল আৰু ADC এগৰাকী আমি ৰিচিভ কৰাই ৰাখি ইলেক্ট্ৰিচিটিটো আপোনাৰ দিবৰ কাৰণে মই লিখিতভাৱে দিছিলোঁ। সেইখনৰ কপি ইতিমধ্যে আপোনালোকক দিছোঁ আৰু এতিয়া মই আপোনালোকক শ্ব' কৰিম। সেইখিনি দিয়াৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু এই মানুহখিনি যিখিনি আপোনাৰ ৰেভিনিউ লেণ্ডত, যিখিনি আপোনাৰ পাট্টা মাটিৰ লোক, সেই লোকসকলে আইনৰ আশ্ৰয় লৈছিলে। আইনৰ আশ্ৰয় লোৱাৰ পাছত মহামান্য উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে। সেই নিৰ্দেশ মতে আপোনালোকক মই কৈ দিছোঁ থোৰতে যে DC ধুবুৰী ইজ ডাইৰেক্টেড টু গ্ৰাণ্ট পাৰ্মিশ্যন টু ইলেক্ট্ৰিচিটি ৱেৰ অভাৰ দ্য গভ লেণ্ড ফৰ ইলেক্ট্ৰিচিটি ছাপ্লাই টু দ্য হাউচেছ অফ দ্য পিটিশ্যনাৰ্ছ। যিসকলে কেছ দিছিলে সেইসকলক DC ধুবুৰীলৈ ইলেক্ট্ৰিচিটিৰ কানেকশ্যনটো দিয়াৰ কাৰণে নিৰ্দেশ দিছে, ৱেৰবিলাক টানাৰ কাৰণে। The APDCL is directed to restore
the electricity connection to the houses of the petitioners. APDCLক কৈছিল যে আপোনালোকে অন্যায়ভাৱে কানেকশ্যনটো কাটিছিল, সেই কানেকশ্যনটো আপোনালোকে ৰেষ্ট'ৰ কৰক। The entire exercise is directed to be completed within 20 days. গোটেই প্ৰক্ৰিয়াটো কাৰেণ্ট লগোৱালৈকে 20 দিনৰ ভিতৰত সম্পাদন কৰিবৰ কাৰণে কোৰ্টে APDCLক আৰু মাননীয় DC ধুবুৰী ডাঙৰীয়াক নিৰ্দেশ দিছে। বি একৱাৰ্ড, এইটো অকল সেই মাটিখিনিৰ কাৰণে নহয়, এজ এ হোল গোটেই ৰাজ্যখনৰ কাৰণে, উইদাউট ফলোয়িং দ্য প্ৰচেছ অফ লেণ্ড একুইজিশ্যন। পাট্টা মাটিৰ ক্ষেত্ৰত ইতিমধ্যে ল আছে, আইন আছে, একুইজিশ্যন ল আছে। একুইজিশ্যন ল ফ'ল' নকৰাকৈ এভিকশ্যন নকৰিবৰ কাৰণে এইটো গোটেই অসমৰ খাৰতে প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশ দিয়া হৈছে। লেণ্ড একুইজিশ্যন লেণ্ডত কি আছে সকলোৱে জানে, আপোনালোকে আজিকালি সুপ্ৰিম কোৰ্টৰ ৰায়ো আপোনালোকে চাব পাৰিব যে 7টা প্ৰচেছ আছে। সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে যে 7টা অৰ্ডাৰ আৰু 7টা প্ৰচেছ কমপ্লিট নকৰাকৈ পাট্টা মাটিত আপোনালোকে লেণ্ড একুইজিশ্যন কৰিব নোৱাৰিব। আৰু সেইকাৰণে দিছে লেণ্ড অফ দ্য পিটিশ্যন কেনট বি একৱাৰ্ড উইদাউট ফলোয়িং দ্য প্ৰচেছ অফ লেণ্ড একুইজিশ্যন। তাৰপিছত দিছে দ্য গভ শুড নট কেৰি আউট এভিকশ্যন বাই ডিষ্টাৰ্বিং দ্য এছেঞ্চিয়েল ছাৰ্ভিচেছ ইনক্লুডিং ইলেক্ট্ৰিচিটি, ৱাটাৰ ছাপ্লাই এটচেট্ৰা টু পাট্টা লেণ্ড হোল্ডাৰ্ছ। এই যে অন্যায়ভাৱে যে লাইট কাটি মানুহবিলাকক এই গৰমত এই ল'ৰা ছোৱালী পঢ়াৰ সময়ত যে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত অসুবিধা কৰিলে, যি অন্যায় কৰিলে, অত্যাচাৰ কৰিলে, আইন হাতত ল'লে, আমি এপ্লিকেশ্যন দিয়াৰ পিছতো এই কথাবিলাক তেওঁলোকে পাট্টা হোল্ডাৰ্ছক কেতিয়াও পানী আৰু ইলেক্ট্ৰিচিটি এনেদৰে পাট্টা লেণ্ডত কাটিবৰ কাৰণে বাৰণ কৰিছে। এই ক্ষেত্ৰখিনিত নটিচ ইজ অলছ' ইছ্যুড ফিক্সিং দ্য নেক্সট ডেট অফ 4/9/2025। এতিয়া নটিচ কাক কাক দিলে? নটিচ দিলে ছেক্ৰেটাৰী ৰেভিনিউ গভৰ্ণমেণ্ট অফ আছাম, ডিজাষ্টাৰ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। কাক কাক দিলে? DC ধুবুৰী নটিচ দিছে। APDCL এজ এ কৰ্পৰেট কোম্পানী আমি গোটেইখিনিকে দিছে, ৰিপ্ৰেজেণ্টিং দিয়াৰ MD। ADC ৰেভিনিউ ধুবুৰী, মাটিৰ সংক্ৰান্তত তেওঁ দায়িত্বত থাকে ADC ধুবুৰী। CDC আজিকালি জিলা আয়ুক্ত বুলি কয় বিলাচীপাৰা। চাৰ্কুল অফিচাৰ চাপৰ ৰেভিনিউ চাৰ্কুল, এইসকলক নটিচ দিছে আৰু নটিচ দি পেলাই DCক কৈছে যে আপুনি গভৰ্ণমেণ্ট লেণ্ড বুলি কৈছে, সেইফালে যাতে ৱায়াৰটো টানিব পাৰে তাৰ ব্যৱস্থা কৰক। APDCLক কৈছে যে 20 দিনৰ ভিতৰত গোটেই মানুহখিনিক লাইনটো দি পেলাই আপোনালোকে এই প্ৰক্ৰিয়াটো কোৰ্টক জনাওক। কেতিয়া জনাব লাগিব? 4/9/2025 ভিতৰত জনাব লাগিব। গতিকে তেওঁলোকে কিমান অন্যায়ভাৱে দুখীয়া মানুহসকলক অত্যাচাৰ কৰিছে, তাৰ ফলত সেই লোকসকলে কোৰ্টত যাবলৈ কাৰণে বিভিন্ন ধৰণেৰে বাৰণ কৰিছে, পুলিচে ইয়াক সন্ত্ৰাস চলাইছে। আপোনালোকে দেখিছে যে গোৱালপাৰাৰ পাইকানত তাত স্পষ্টভাৱে কৈছে, আমি গৈ পেলাই যেতিয়া কৈছোঁ তাত যিসকল লোক আছে আৰু অফিচাৰসকলেও কৈছে, ইভেন DCও কৈছে যে তাত স্কুল আছে। সেই তাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যোগেদি তেওঁলোকে ৱাটাৰ ছাপ্লাই আঁচনি কৰি আছে। মাননীয় PWD মিনিষ্টাৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে তাৰ মাজেদি ৰাস্তা বনাইছে, ডাঙৰ কলেজ আছে, আৰু তাৰপিছত তেওঁলোকে কৈছে যে সেইখিনি ফৰেষ্ট লেণ্ড। যদি ফৰেষ্ট লেণ্ড হয়, প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কাৰণে তাত ৱাটাৰ ছাপ্লাই স্কিম কৰিলে? তেওঁৰ আমোলত কি কাৰণে তেওঁ ৰাস্তা ঘাট বনালে? কেৱল ক্ষমতাত থাকিবৰ কাৰণে গোটেই মানুহখিনিক অন্ধকাৰত ৰাখি কেনেকৈ এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে পুলিচৰ, মুষ্টিমেয় কিছু পুলিচক লগত লৈ। মই এটা উদাহৰণ দিব বিচাৰিছোঁ। যেতিয়া পাইকানৰ সেই মাটিখিনি জাজে ক'লে, আজিকালি ডাইৰেক্ট টেলিকাষ্ট হয়, মহামান্য ন্যায়ালয়ে ক'লে ধৰি ল'লোঁ যে ফৰেষ্ট লেণ্ড, তথাপিতো আপোনালোকে খোৱা বস্তু দিব লাগিব, তথাপিতো অল্টাৰনেটিভ এৰেঞ্জমেণ্ট আপোনালোকে কৰিব লাগিব। এই কথাটো যেতিয়া ক'লে, তেতিয়া এটা আৰ্টিফিচিয়েল এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰি মানুহক তাত বিভিন্ন ধৰণে হত্যা কৰা হ'ল। আৰু এতিয়া যিখিনি মানুহে তেওঁলোকে নিদিয়াৰ কাৰণে পানী আদি যোগান ধৰিছে, মিনিমাম সৰু সৰু ল'ৰা ছোৱালীক এই গৰমত শিশু খাদ্য দিছে, সেই মানুহৰ ওপৰত কেছ দি এতিয়া অন্যায়ভাৱে একদম আপোনাৰ পুলিচী
শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেছ দিব গৈছে অচিয়ে কেছ নলয় কেছ হওক নহওক কেছটো লওক কিয় ভয় কৰিছে কেছ ল'বৰ কাৰণে সেইকাৰণে আমি কৈছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো এজন সুপ্ৰিম কোৰ্টৰ চিটিং জাজ দি এটা ন্যায়িক তদন্ত এটা হ'ব লাগে ওলাই যাব তেতিয়া যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিয়ম কানুনৰ মাজে কৰিছে হাইকোৰ্টৰ অৰ্ডাৰ থকাৰ পিছতো ষ্টে অৰ্ডাৰ থকাৰ পিছতো ইণ্ডিভিজুৱেল নটিচ দিবলৈ কোৱাৰ পিছতো কাৰেণ্ট কাটি দিছে চাৰ্কুল অফিচাৰে লিখি দিছে যে এইখিনি আমাৰ ফৰেষ্টৰ মাটিত কোনো ধৰণৰ হোৱা বুলি ৰেকৰ্ড নাই তাৰপিছতে গোটেই ঘটনাখিনি কেনেকৈ সোমাইছে বেক ডেটত সোমাইছে আগৰ ডেটত সোমাইছে যদি সোমাইছে চৰকাৰে মুখ্যমন্ত্ৰীয়ে কিয় কাৰণে তাত পানী আঁচনি দিলে এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত আজি নহ'লেও কালিতো আপোনাৰ এইটো বিচাৰ হ'বই কিন্তু আমি বিচাৰিছোঁ যে ৰাইজক যিটো এটা পিকচাৰ দিব বিচাৰিছে সেই কথাটো সেইটো সত্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল ক্ষমতাৰ কাৰণে এই গীৰ্ঘাই কথাটো আপোনাৰ তল পেলাবৰ কাৰণেই ডাইভাৰ্ট কৰি কিছু পৰিমাণে হয়তো এতিয়া ছাকচেছ হৈছে কিন্তু এইটো সদায় কাৰণে হ'ব নোৱাৰিব সেইকাৰণে আমি কৈছোঁ যে এতিয়া DC ধুবুৰীত ডাইভাৰ্ট কৰিব বিচৰা নাই প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ APDCL কোম্পানী এজ এ হোল ADC ৰেভিনিউ ধুবুৰী CDC বিলাসীপাৰা চাৰ্কুল অফিচাৰ চাপৰ ৰেভিনিউ চাৰ্কুল এইসকলক যিটো নটিচ দিছে আৰু ইমিডিয়েটলি ইলেক্ট্ৰিচিটি যিটো লগাব দিছে সেইটোৱে প্ৰমাণ কৰে যে এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো চৰকাৰে অন্যায়ভাৱে কৰিছে আৰু সেইকাৰণে আদালতত ন্যায়ৰ বাবে যিসকলে গৈছে সেইসকলে ন্যায় বিচাৰি আদালতে গ্ৰহণ কৰিছে এই কথাখিনি আপোনালোকৰ যোগেদি ৰাইজক জনালোঁ পৰৱৰ্তী সময়ত আৰু আপোনালোকক কম কেনেকৈ উজনি অসমতো আমাৰ ইউথ কংগ্ৰেছৰ ল'ৰাবিলাকক কেনেকৈ আপোনাৰ পুলিচি ভয় দেখুৱাইছে সেই কথাখিনিও মই মিক্স আপ হৈ যাব মুখ্যমন্ত্ৰীয়ে ভালেই পাব ইটোৰ কথা ক'লে সিটো কৈ ডাইভাৰ্ট কৰি দিব সেইখিনি কথা পৰৱৰ্তী সময়ত মই আপোনালোকৰ যোগেদি ৰাইজক জনাম মুখ্যমন্ত্ৰীৰ এজন এনেধৰণৰ কথা কোৱাটো কিমান সমীচীন হৈছে ৰাইজে দেখিছে তেওঁৰ কঠোৰ অন্তৰৰ লোক আৰু মই থাৰ্ড ক্লাছ ব্যক্তিৰ ফ'ৰ্থ ক্লাছ কথাৰ উত্তৰ মই নিদিওঁ আকৌ কৈছোঁ থাৰ্ড ক্লাছ ব্যক্তিৰ ফ'ৰ্থ ক্লাছ কথাৰ মই উত্তৰ মই নিদিওঁ ৰাইজে দেখি আছে তেওঁ নিজে ফেকুৰিছিল গৈ পেলাই ভোট দিয়ক মই ইয়াতে মৰিম ইয়াতে কৰিম মোক ফেকুৰিছিল এবাৰ আকৌ তৰুণ গগৈ ডাঙৰীয়াৰ ঢুকোৱাৰ সময়ত তাত যাওঁতে যেতিয়া হাঁহি ধেমালি কৰি আছিল তেওঁ কাণত কৈছিল তেওঁ এজনে যে আপুনি অকণমান কান্দি দেখুৱাওক তেতিয়াহে তেওঁ এইবিলাক আৰ্টিফিচিয়েল কান্দিছিল নে নাই মই আপোনালোকক ভিডিঅ' দেখাই দিম আপোনালোকে দেখুৱাইছিল ওকে কান্দিবলৈ বিচাৰিছিল ৰাইজৰ চকুৰে আপোনালোকৰ কেমেৰাত ধৰা পৰিছিল সেইবিলাক কথা মই আজি ক'ব খোজা নাই তেওঁৰ মুখত এইবিলাক কথা কয় তেওঁহে মুখত কয় গতিকে তেওঁ এই কথাবিলাকৰ মই উত্তৰ মই নিদিওঁ মই আজিও নকওঁ তেওঁ যে নিজকে বলীয়া কুকুৰৰ লগত ভিজাইছিল আজি মই নকওঁ তেওঁহে কৈছিল মই বলীয়া কুকুৰ বুলি মই এই কথা কোৱা নাই আজি নকওঁ মই এইবিলাক কথা মোৰ মুখেদি নোলায় থেংক ইউ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেষ প্ৰচেষ্টা জিকাৰ কাৰণে তেওঁ যিকোনো প্ৰকাৰে কৰিব পুলিচ লগাব পুলিচটো আপোনাৰ পুলিচো ৰখি আছে যে কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ হয় আৰু আমাৰ অসমৰ মানুহ সেই মাটিখিনি যিখিনি কৰিছে সেইখিনি অসমীয়া মানুহক দিব নেকি সেইখিনি আপোনাৰ থলুৱা মানুহক দিব নেকি আদানীকহে দিব এই দুদিন পিছততো ধৰাই পৰিব একেবাৰে খন্তেকীয়া এটা বস্তু তেওঁলোকে হয়তো কাৰণে ছাকচেছ হৈছে এইখিনি মাটি কাক আদানীক নিদিওঁ বুলি কওক এতিয়া আমাৰ যিখিনি আপোনাৰ ডিমা হাছাওৰ 9,000 বিঘা মাটি মাইনিং কৰি আছে আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা কৰাই পেলাই তেওঁলোকে যিখিনি মাটি দিবলৈ উলিয়াইছে মাইনিঙৰ কাৰণে কওক সেইখিনি মাটি আমি তাৰ থলুৱা মানুহক দিম সেইখিনি মানুহ কি মানুহ 9,000 বিঘা মইতো স্পেচিফিকেলি কৈ আছোঁ মাইনিঙৰ কৰি আমাৰ ডিমা হাছাওত যিখিনি মাটি দিবলৈ ওলাইছে তাত যিখিনি মাটি এফালেতো আদানী এফালে আম্বানীক দিবলৈ ওলাইছে সেইখিনি মাটি কাৰ্বি আংলঙৰ কি কথা কাৰ্বি আংলঙত যে একফালে 11,000 একফালে 14,000 বিঘা দিবলৈ ওলাইছে সেইখিনি মানুহ কি মানুহ কওক নিদিওঁ সেইখিনি আমাৰ মাটি মানে 700 তিনিটা ঠাইত ডিমা হাছাওত চিমেণ্ট ফেক্টৰীৰ কাৰণে বাহিৰা কোম্পানীক দিবলৈ ওলাইছেনে নাই কওক ইতিমধ্যে আমি কৈছোঁ যে যি কথা কৈ আছে 5,000 বিঘা মাটি তেওঁ এই
সংখ্যালঘুসকলৰ কাৰণে হ'লেও যদি 50 বিঘা হয়, বাকী গোটেই প্ৰায় 35 বিঘা 40 বিঘা 50 বিঘা মাটি বাকীসকলৰ, এইখিনিকে হাইলাইট কৰি বাকী তেওঁৰ লগত থকা কিছু মানুহক সেইখিনি কথা লৈ ৰাজনীতি কৰি আছে। কেৱল আপোনাৰ ক্ষমতা, এই কথাখিনি বুজি উঠিব তেওঁ। সেইকাৰণে আজিকালি কেইটামান দিন ৰখকচোন, যেতিয়াই তাত আদানী আহিব, আদানীৰ লগত কাৰ সম্পৰ্ক কি, আদানী নহয় দেই, মই উঠাই লৈছোঁ, আদানীৰ পিতেক। আদানীটো তেওঁলোকৰ এইটো কয় বৰামিয়া টু বৰামিয়া, চুটামিয়া সুবহান আল্লাহ। তেওঁটো চুটেমিয়াৰ লগত, চুটেমিয়াজন অহাৰ লগে লগে তেওঁ যিটো গাত যেনেকৈ একেবাৰে ৰৌজাল বৌজাল হৈ পেলাই তেওঁ হেলিকপ্টাৰলৈ গ'ল, গুলিয়াই পেলাই মাটি ল'ব খুজিলে, এইবিলাক ভুল কৰি গৈছে। এই ভুলবিলাক আজি নহ'লেও কালি উত্তৰ দিব। তেওঁতো কৈ দিব মইতো অন্যায়ভাৱে কৰিব দিয়া নাছিলোঁ, তেওঁতো একো নহয়। DCN এইবিলাক উত্তৰ দিব লাগিব। ইণ্ডিভিজুৱেলি কণ্টেম্প্ট অফ কোৰ্ট দি যাব প্ৰত্যেকজন মানুহে, নাযাবনে ন্যায় বিচাৰিব? ইণ্ডিভিজুৱেলি যেতিয়া কণ্টেম্প্ট অফ কোৰ্ট DC ওপৰত হ'ব, ইয়াৰ অফিচাৰবিলাকৰ ওপৰত হ'ব, তেতিয়া চৰকাৰেতো উকিল ধৰিবলৈ পইচা নিদিব। ইণ্ডিভিজুৱেল কোৰ্টততো তেওঁলোকে নিজে আহিব। এই কথাবিলাক তেওঁ গোটেই মানুহখিনিক বিপদত পেলাই আপোনাৰ যাব খুজিছে। যোৱাটোতো খাটাঙেই, কাৰণ এতিয়াতো মানুহে বিচাৰিছে যে 6টা জনগোষ্ঠীক, আজি মই মিক্স কৰিব খোজা নাই, 6টা জনগোষ্ঠীক আপোনাৰ জনজাতি কৰিব লাগে। যেতিয়া 6টা জনগোষ্ঠীক জনজাতি হ'ব, তেতিয়া অসমত 51তকৈ বেছি % জনজাতি হ'ব। আৰু যেতিয়া 51% জনজাতি হ'ব, যেনেকৈ যোৱা বছৰ কংগ্ৰেছক সমৰ্থন কৰা নাছিল, কংগ্ৰেছ আৰু তেওঁৰ আমাৰ মিত্ৰজোঁটক, আমি 51 ছিট পাইছিলোঁ, আৰু যদি 12খন পালোহেঁতেন আমাৰ চৰকাৰ হ'লহেঁতেন। কিন্তু বিজেপিকে কৰিছিল। কিন্তু এজন ট্ৰাইবেল নেতাৰ মুখখন চাই পেলাই অসমৰ মানুহে বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটক তেওঁলোকক সমৰ্থন কৰিছিল। চল চাতুৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছিল, সকলোৱে জানে। এতিয়া সকলোৰে আহ্বান, সকলোৱে বিচাৰি আছে যে এইবাৰ আমাৰ ট্ৰাইবেল এজন মুখ্যমন্ত্ৰী লাগে। যি দলৰে নহওক, মই কৈছোঁ যে মোৰ ব্যক্তিগত কথা, মোৰ দলৰ কথা নহয়, যে আমি এজন ট্ৰাইবেল মুখ্যমন্ত্ৰী লাগে। যদি সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান থলুৱা খিলঞ্জীয়াৰ কথা কওক, যে ময়ো বিচাৰিছোঁ এজন সকলোৰে জনগোষ্ঠীৰ সকলোতকৈ বেছি থকা এজন জনজাতি লোকক মুখ্যমন্ত্ৰী দিব লাগে, কওক তেওঁ কওক। মই ৰাজহুৱাকৈ ৱেলকাম জনাম, আদৰণি জনাম, সেইটোতো কথা নহয়। এইটো চবেই বহুতে ভাবিছে যে 2-3% মানুহে শাসন কৰিব নে 51% মানুহে শাসন কৰিব। এইবিলাক মানুহৰ মনৰ কথা। এই কথাবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে আজি মানুহৰ মন ডাইভাৰ্ট কৰিব বিচাৰিছে। সামূহিকভাৱে আমাৰ অসমৰ মানুহ তেনেকুৱা নহয়, 2-1 এটা আপোনাৰ তেনেকুৱা ধৰণৰ কিছু পৰিমাণে অকণমান ছাকচেছ হোৱা যেন। তেওঁ যেতিয়া গীৰ্গাই কথাটো ওলাল, যেতিয়া গৰু চোৰৰ কথাটো ওলাল, তেওঁ প্ৰথমে গৰু কোনে খায় কোনে নাখায় সেইটো লৈ ওলালে। সেইটো যেতিয়া তেওঁৰ তল পৰিল, যেতিয়া দেখিলে যে মানুহে কথা বতৰাবিলাক বেছি কিনা বেচা কৰা নাই, তাৰপিছত তেওঁ গুলীয়ৰ কথা ক'লে, তাৰপিছত উচ্ছেদৰ কথা ক'লে। এতিয়া উচ্ছেদৰ কথা কৈ কিছু পৰিমাণে, মই নকওঁ, কিছু পৰিমাণে এটা ছাকচেছ হৈছে মানুহৰ মনত, কিন্তু মানুহেতো ধৰা পৰিব ন। এইবিলাকতো তেওঁতো এটা বস্তু ঠিক যে মাটিখিনিতো তেওঁতো আদানীৰ পুতেকক দিব। সেই কথাটোতো দুদিন হ'লেও পিছত মানুহে বুজি পাব যে মাটিখিনি সেইখিনি উচ্ছেদ কৰিলোঁ, উচ্ছেদ কৰি যদি আদানীক দিয়ে, আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ কি লাভ হ'ল, সেই এছেছমেণ্টটো নকৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক বুমেৰাং হ'ব। বুমেৰাং মানে তেওঁ যিডাল অস্ত্ৰ দিছে সেইডাল তেওঁৰে নিজে আঘাত কৰিব। যদি সঁচাকৈ এনেকুৱা ধৰণৰ হৈছে, আমি বিচাৰিছোঁ খিলঞ্জীয়া এজনক, আমাৰ যিটো ভূমিপুত্ৰ কওঁ আমি, ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰী দিয়ক।